মারা গেল পাঁচটা বলি মাগুর একটা আর রুই একটা ইনি নাকি বাগুনজোৰা বাগুনজোৰা এনে যোৱা কিনা ডাঙৰ হয়তো 4 কিলো মান হ'ব পাৰে এটা ইৰিটো মাছ হতাই ডাঙৰে হয়টা দুই কিলো 35 গ্রাম 2 কিলো 35 গ্রাম 2 কিলো 30 2 কিলো 25 কুয়া যিখিনি হল কুয়া না মাত্র 25 2 কিলো 25 গ্রাম কোমল কাট করে এডি কোমল কাট কোমল কাট দেও খালাই করে আরে বা এইটা কোমল কাট নহব নহব আড়াই কেজি মান আনে দি এটা পুরো দেখা বেশি আর আধা কেজি না তোমার কি খবর এ মন নাই তোমার মালিকটা
দিয়া 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 কিন্তু 50ৰ তলত নল'বা দেই তাৰপিছত দিলে নিদিম আৰু আগে পইচা কাটিবা মই পুহিনে মাছ মাৰা উৎসৱ আমি এইবাৰ চিলুক মৌজা কমিটিয়ে 7ম বৰ্ষত ভৰি দিছোঁ আৰু প্ৰতিযোগী হ'ব 2000 মান হ'ব পাৰে তাৰমানে অন্য বছৰতকৈ এইবেলি অলপ আমি কম দেখিছোঁ কাৰণ অন্য বছৰে 2ৰ ওপৰ হয় 3,000 মান হয় এইবেলি অলপ কম হৈছে কাৰণ প্ৰচাৰ কম হৈছে তথাপিও আমি যিখিনি দেখিছোঁ মেঘালয় ৰাজ্যৰ আছে প্লাছ আমাৰ কামৰূপৰ আছে উত্তৰবাৰৰ কোকৰাঝাৰ বঙাইগাঁৱতো গম পোৱা নাই মুঠতে মেঘালয় ৰাজ্যৰ আমাৰ যিখিনি গোৱালপাৰা জিলাৰ লগত যিখিনি লাগি আছে মানে আমি গম পালোঁ এইফালে খাচী হিলছৰ পৰা গাৰো হিলছৰ মোটামুটি উইলিয়াম নগৰ তোৰ আৰু 2জনমান অহা বুলি গম পাইছোঁ মই তেওঁলোকে আহিছে এই মাছ মৰা উৎসৱটো এইকাৰণে আমি কৰোঁ এইখিনিত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত আমি একেলগে বসবাস কৰি আছোঁ এইটো উৎসৱৰ জৰিয়তে আমি যাতে মাছ মৰা সকলো ক্ষেত্ৰতে আমি যাতে সমন্বয়েৰে আমি উৎসৱখিনি পালন কৰিব পাৰোঁ এই মাছ মৰা উৎসৱ এইখিনি আমি আশা ৰাখিছোঁ আৰু অনাগত দিনত আমি পাৰসমূহ কিছু খান্দি যাতে বিলখন অলপ বহল কৰি আৰু অধিক যাতে মানে মানুহৰ আকৰ্ষণ স্থলী কৰি আৰু আমি মাছ এৰি দিয়াটো এইবাৰ অলপ কম হৈছে আহবাৰ অলপ বেছিকৈ কমিটিৰ ফালৰ পৰা মাছ এৰি দিম বুলি আশা ৰাখিছোঁ যাতে মাছুৱাসকলেও মাছ ধৰি আনন্দ পায় এইখিনি আমি আশা ৰাখিছোঁ মাছ এতিয়া পাইছে এতিয়ালৈ আমাৰ কমিটিত 4-5টামান মাছ ইতিমধ্যে জমা দিছে আৰু আমি শুনিছোঁ সেই পশ্চিম কণ্ঠত যোৱাবিলেও ডাঙৰ মাছ ধৰিছিল যদিও তেওঁলোকে আহিব দূৰ হয় কাৰণে মাছ মৰা হেৰিতে ইণ্টাৰেষ্টতে মানে জমা দিব নাহিলে এইবিলেও পাইছে নেকি আমি গম পোৱা নাই আমি মানুহ পঠাইছোঁ যদি পায় আমাৰ কমিটিত জমা দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু উচ্চ মাছ পোৱাজনক আমি এটা মানপত্ৰৰে আমি পুৰস্কৃত কৰা হয় প্ৰথম দ্বিতীয় তেনেকৈ আৰু